गौरव गोगोई का सेनापति रजाउल करीम सरकार को हम लोग असम मंच धिक्कार जनाते हैं। उसको यही बोलना चाहते हैं कि भाई तुम जो राजनीति करने के लिए उतरे हो शिवसागर में ये राजनीति तुम्हारा नहीं चलेगा। और अभी स्पष्ट भाषा আমি কব বিচাৰিছো যোৱাকালি এই 420 রেজাউল করিম সরকার বাংলাদেশী রক্ষক তাক আমি স্পষ্ট ভাষাৰে কালি আমি ওয়ার্নিং দিছো আৰু আজি আমি তেখেতক আকৌ স্পষ্ট ভাষাৰে আমি কব বিচাৰিছো যে তুমি নিয়ালেন তোমাৰ অঞ্চলত বনাই থাকা আমাৰ ইয়াৰ শিৱসাগৰত বা উজনি অসমত তুমি চকু নিদিবা। আৰু তোমাক মই কবলৈ বিচাৰিছো যে তুমি যোনদিনাখনি উজনি অসমলৈ আহিবা শিৱসাগৰলৈ আহিবা তোমাক চেণ্ডেল জোতা গেলা বিলাহীয়ে তোমাক পিটন দিয়া হ'ব। স্পষ্ট কথা। তই যেতিয়া আমচুত আছিলে আমচুটো গেলা গেলা খাই শেষ কৰি দিলি আৰু এতিয়া কংগ্ৰেছত আহিলি এতিয়া কংগ্ৰেছখন যি অকণমান জিন্দা আছে কংগ্ৰেছটো একেবাৰে শেষ কৰিবলৈ তই এতিয়া কংগ্ৰেছত যোগদান দি দিলি। আৰু আটাইতকৈ দুখৰ কথা যে গৌৰৱ গগৈ ডাঙৰীয়াৰ উপস্থিতিত যে উজনি অসমখন যে দৌবুৰী বনাম বুলি ক'লে এইটো বহুত দুখৰ কথা। এইটো বহুত দুখৰ কথা কাৰণ কেলৈ গৌৰৱ গগৈ উপস্থিত গৌৰৱ গগৈ এষাৰ মাত দিব লাগিছিলে বা মাত মাতিব লাগিছিলে কিন্তু গৌৰৱ গগৈ আমি দেখিলো যে কোনো ধৰণৰ তেখেতে মাত নামাতিলে নিমাতে কৈ নাই বহি থাকিলে। গতিকে আমি এটাই কথা ক'ব বিচাৰিছো যে এই ৰেজাউল করিম চৰকাৰ যিটো ধূৰ্ত ধুৰন্ধৰ তাৰ লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। ইয়াক আমি কৈ দিছো যে আমি এটা কথাও ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া পাৰিলে ইয়াৰ ওপৰত ব্যৱস্থা লওক। ই বাংলাদেশী ৰক্ষক হয় ই পাকিস্তানী ৰক্ষক হয় বাংলাদেশী ৰক্ষক হয়। গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আহ্বান জনাইছো। আৰু সি এতিয়া বৰ্তমান গৌৰৱ গগৈ বোলে সেনাপতি। গতিকে অসমৰ জনগণে গম পায়ে গ'ল যে এটা মিয়া বাংলাদেশীক যেতিয়া কংগ্ৰেছ দলে যেতিয়া এজন সনা সেনাপতি পাতিলে গতিকে কংগ্ৰেছ দলটো আৰু কি হ'ব এইটো আমি ইতিমধ্যে আমি অসমৰ জনগণে গম পাই গৈছো। আৰু আটাইতকৈ দুখ লাগিছে যে স্বয়ং এজন আমি যাক বিশ্বাস কৰি আমি MP বনাই আমি পঠিয়ালো আৰু সেইজন MP আমি MP বুলিয়ে ধৰিছো তেখেতক কংগ্ৰেছৰ তেখেতে সভাপতি আমি বাদেই দিছো আমাৰ এজন MP নহয় তেখেতে থকা অৱস্থাত শিৱৰ কথা ক'লে তেখেতে এখন মাত নামাতিলে। গতিকে আমি সঁচাকৈ সঁচাত ক'বলৈ গ'লে আমি অসমীয়া উজনি অসমৰ সকলো জনগণে আমি মনত দুখ পাইছো এই কথাষাৰ। আৰু অতি শীঘ্ৰে যদি ৰেজাউল করিম চৰকাৰে হওক গৌৰৱ গগৈক যদি মাত বিচাৰিবলৈ নহয় আমি কিন্তু 2024 কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিম। চিধা কথা স্পষ্ট কথা কাৰণ কেলৈ আমি বাংলাদেশী চৰণীয়া পথা আমাৰ উজনি অসমখন হ'বলৈ দিব নোৱাৰো। বাৰে বাৰে মিয়া আহিব মিয়া লেণ্ড বিচাৰিব মিয়া মিউজিয়াম বিচাৰিব পচলা কথা দিয়া হ'ব কিন্তু প্ৰয়োজন হ'লে দেই দেশতকৈ কিন্তু এইবিলাক ডাঙৰ নহয় বাংলাদেশী ডাঙৰ নহয়। চিধা কথা স্পষ্ট কথা। আজি আমি এই মঞ্চত আজি কিন্তু অসমীয়া যুৱ আমি সকিয়াই দিছো অনাগত দিনত বা ভৱিষ্যত দিনত অসমক লৈ কোনো ব্লু প্ৰিণ্ট যাতে নকৰে অসমখন চাৰখাৰ হৈ যোৱা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কোনো চিন্তা চৰ্চা নকৰে। কাৰণ অবৈধ বাংলাদেশী যিদৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ চলাই আছে উচ্ছেদ চলাই যাওক আৰু যেনেকৈ বিতৰণ কৰিছে বিতৰণ কৰি যাওক তেখেতলগত আগতেও আছিলে এতিয়া আছো প্ৰয়োজন হ'লে এইটো কি কৰিম নেকি এইটো 420 যিটো খেদাখাৰ আহিলে এতিয়া কংগ্ৰেছলৈ তাকো পাৰিলে বৰ্ডেজৰ তাক উচ্ছেদ কৰিবৰ বাবে আমি অসমীয়া সমাজত দাবী জনাইছো। So today we protested, Assam Yuva Moर्चा has protested on behalf of this comment that has been passed by Rezaul Karim Sarkar. So he is not a person of mortality and because he has asked that he will change Sibsagar into Dhubi. So we totally protest against this and we condemn the comment that has been passed in presence of respected MP. So we as in Mancha requested concerned team that they should ask for forgiveness in front of MP and instead of their presence being as a person who has been elected and sent to the parliament as an MP from the upper Assam location and despite of his presence how comes a person like who has not been working for Congress party and now he has joined Congress party and during the joining time process he has asked such kind of inappropriate comments.